নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চ্যানেল পাৰ্থ মেছলৈ। আজিৰ এই ভিডিঅ'টি খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। কি ধৰণে আপোনালোকে চৰকাৰী সুবিধা লাভ কৰিব, কি ধৰণে চৰকাৰী ছাপোৰ্ট লাভ কৰিব, সবিশেষ জানিব পাৰিব আজি ভিডিঅ'ৰ যোগেদি। সেইবাবে ভিডিঅ'টি স্কিপ নকৰাকৈ কাইণ্ডলি সম্পূৰ্ণ চাব। আৰু যদি নতুনকৈ আহিছে ইউটিউব চেনেলটিলৈ, ফাৰ্ষ্ট টাইম চাই আছে মোৰ ভিডিঅ'ছ, আপোনালোকক এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিঅ'সমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউয়াৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ নাগৰিক হিচাপে আমি জনাটো অতি প্ৰয়োজনীয়, তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ কাইণ্ডলি ৰেগুলাৰলি চাব আৰু তাৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোৰ মাধ্যমে আপোনালোকে গম পাব যে কি ধৰণে আপোনালোকে চৰকাৰী সুবিধা লাভ কৰিব। ইতিমধ্যে অসম চৰকাৰে যে অৰুণোদয় আঁচনিত এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে, তাত এটা বস্তু উল্লেখ কৰিছে, ওৱান ৰেচন কাৰ্ড ইকুৱেল টু ওৱান অৰুণোদয় স্কিম। অৰ্থাৎ এটা ৰেচন কাৰ্ডৰ মাধ্যমে এটা অৰুণোদয় স্কিম লাভ কৰিব। ইয়াৰ আৰু এটা অৰ্থ কি হয় জানেনে? ৰেচন কাৰ্ড থাকিলেহে আপুনি অৰুণোদয় স্কিম লাভ কৰিব। অৰ্থাৎ অৰুণোদয় আঁচনিটো লাভ কৰাৰ ক্ষেত্ৰত ৰেচন কাৰ্ডৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। পূৰ্বে কি আছিল? ৰেচন কাৰ্ডটো কেৱল মাত্ৰ ৰেচন লাভ কৰাৰ বাবে এটা মাধ্যম, কিন্তু বৰ্তমান ৰেচন কাৰ্ডটো হৈ পৰিছে এটা গুৰুত্বপূৰ্ণ ডকুমেণ্ট, যাৰ যোগেদি আপোনালোকে বিভিন্ন চৰকাৰী আঁচনি লাভ কৰিব। তাৰ উপৰিও ৰেচন কাৰ্ডৰ নিজস্ব কিছুমান ক্ৰাইটেৰিয়া আছে, কিছুমান ফেচিলিটিজ আছে, যেনেকৈ 5 লাখ টকা পৰ্যন্ত আপোনালোকে বিনামূলীয়া স্বাস্থ্য সেৱা লাভ কৰিব। তাৰ উপৰি আপোনালোকে পৰিবাৰ পৰিচয় পত্ৰ হিচাপে এইটো দিব পাৰিব। ইয়াৰ উপৰি আপুনি ইনকাম চাৰ্টিফিকেট হিচাপেও ৰেচন কাৰ্ড দিব পাৰিব। অৰ্থাৎ বিভিন্ন চৰকাৰী সা সুবিধা লাভ কৰাৰ ক্ষেত্ৰতো কিন্তু এই ৰেচন কাৰ্ডটো গুৰুত্বপূৰ্ণ নথি হিচাপে বিবেচনা কৰা হ'ব। বৰ্তমান যিহেতু অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আমি এইটো দেখিবলৈ পাইছোঁ, কিন্তু আগন্তুক দিনত বিভিন্ন সা সুবিধা লাভ কৰাৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূৰ্ণ নথি হ'ব। সেইবাবে এটা কথা মই উল্লেখ কৰোঁ, যিসকল পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া, যিসকলে এতিয়ালৈ ৰেচন কাৰ্ড এপ্লাই কৰা নাই, আগন্তুক দিনত যেতিয়া ৰেচন কাৰ্ডৰ আকৌ এপ্লাই হ'ব, কাইণ্ডলি আপোনালোকে এপ্লাই কৰিব। ৰেচন কাৰ্ড থকাটো কিন্তু অতি গুৰুত্বপূৰ্ণ। মই বাৰে আগতীয়াকৈ ইনফৰমেশ্যনসমূহ দি দিওঁ, কাৰণ আগন্তুক দিনত কিন্তু চৰকাৰে আৰু ভাল আঁচনি আনিব, যুৱক যুৱতীসকলৰ বাবেও আঁচনি আনিব, বিভিন্ন চৰকাৰী আঁচনি আনিব, তেতিয়া কিন্তু ৰেচন কাৰ্ডটো হৈ পৰিব। সেইবাবে কাইণ্ডলি ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰি দিব আগন্তুক দিনত যিসকলে এতিয়ালৈ ৰেচন কাৰ্ড এপ্লাই কৰা নাই, আৰু এইটো হৈ পৰিব এটা গুৰুত্বপূৰ্ণ ডকুমেণ্ট। চ' বন্ধুসকল, আগতীয়াকৈ ইনফৰমেশ্যনখিনি দিলোঁ যেন আপোনালোকৰ কামত আহে, আৰু আগন্তুক ভিডিঅ'সমূহত মোৰ বিভিন্ন চৰকাৰী আঁচনি আৰু চাকৰি খবৰ লাভ কৰিব। সেইবাবে ভিডিঅ'ছবোৰ কাইণ্ডলি ৰেগুলাৰলি চাব। চ' আজিলৈ ইমানে, আকৌ লগ পাম নতুন ভিডিঅ' নতুন আপডেট লৈ। তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।